Dear students, welcome to MNB Edu Hub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো শিৱসাগৰ জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি MCQ কোৱেশ্চনছ আছে সেই কোৱেশ্চনছ আৰু তাৰে সলিউশন। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন, ব্ৰিটিছ শাসনৰ বিপক্ষে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম আছিলে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি যিটো আছে হেতু স্বদেশী আন্দোলন। 2 নম্বৰ প্ৰশ্ন, অসহযোগ আন্দোলনৰ মুখ্য লক্ষ্য হল, ইয়াতে 4টা অপচন দিয়া আছে, এই অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি যিটো আছে হেতু ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। 3 নম্বৰ প্ৰশ্ন, জনসাধাৰণে কৰ পৰিশোধ নকৰা সিদ্ধান্তক ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্য পদ্ধতি হিচাপে মহাত্মা গান্ধীয়ে গ্ৰহণ কৰিছিল। কৰ পৰিশোধ নকৰা সিদ্ধান্ত অসমৰ কোনটো বিদ্ৰোহৰ পোনপ্ৰথমে গ্ৰহণ কৰা হৈছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন বি যিটো আছে হেতু 1857 চনৰ বিদ্ৰোহ। 4 নম্বৰ প্ৰশ্ন, দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ সহযোগী অসমৰ ছাত্ৰগৰাকী আছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি লীলাধৰ বৰুৱা। 5 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ সংবিধানৰ ডেশ নং অনুচ্ছেদত ভাৰতবৰ্ষক এখন ৰাষ্ট্ৰসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যিটো আছে হেতু 1 নং অনুচ্ছেদত। 6 নং প্ৰশ্ন, মূলধনৰ বহিগমনৰ ফলত সৃষ্টি হোৱা মুদ্ৰা হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ তপত মুদ্ৰা। 7 নম্বৰ প্ৰশ্ন, CTBTৰ শুদ্ধ সম্পূৰ্ণ ৰূপটো হল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি যিটো আছে হেতু কম্প্ৰিহেনসিভ টেষ্ট বেন ট্ৰিটি। 8 নম্বৰ প্ৰশ্ন, দেশৰ জাতীয় আয় বা জনমূৰি আয় বৃদ্ধিয়েই হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন চি যিটো আছে হেতু অৰ্থনৈতিক বিকাশ। 9 নম্বৰ প্ৰশ্ন, তলৰ কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগায় আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন ডি কাৰ্বন ডাই অক্সাইড। 10 নম্বৰ প্ৰশ্ন, দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন বি যিটো আছে হেতু ডিব্ৰু-চাইখোৱা ৰাষ্ট্ৰীয় উদ্যান। 11 নম্বৰ প্ৰশ্ন, অসমে কোনবিধ সূতা ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ 97%তকৈ অধিক উৎপাদন কৰে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন চি যিটো আছে মুগা সূতা। 12 নম্বৰ প্ৰশ্ন, 1988 চনৰ ভাৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা নাব্য জলপথটো হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যিটো আছে হেতু ব্ৰহ্মপুত্ৰ নাব্য জলপথ। নেক্সট 13 নম্বৰ প্ৰশ্ন, IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইউনেস্কো। 14 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষ অৰ্ধ যুক্তৰাষ্ট্ৰ কাৰণ ইয়াতে 4টা আমাৰ উক্তি দিছে, এই উক্তিকেইটা আমি চাব লাগিব। প্ৰথমত কৈছে লিখিত সংবিধান, এইটো সঁচা নহয়। ভাৰতৰ সংবিধানটো লিখিত হয় কিন্তু লিখিত সংবিধানৰ কাৰণে অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা নহয়। 2 নম্বৰত কৈছে একক নাগৰিকত্ব, এইটো সঁচা হয়। 3 নম্বৰত কৈছে স্বাধীন ন্যায়পালিকা, এইটোৰ কাৰণেও নহয়। আৰু 4 নম্বৰত কৈছে ৰাজ্যপাল নিযুক্তি, এইটো সঁচা হয়। তাৰমানে 2 আৰু 4 এই দুটা শুদ্ধ হ'ব আৰু এই দুটা কোনটো অপচনত আছে সেইটো আমি চাব লাগিব। অপচন ডিত আছে, সেইকাৰণে অপচন ডি আমাৰ শুদ্ধ উত্তৰ হ'ব। 15 নম্বৰ প্ৰশ্ন, উৰাল পৰ্বতমালাই পৃথক কৰা মহাদেশ দুখন হল আৰু অপচনবোৰৰ মাজত ইয়াতে 4টা মহাদেশৰ কথা কৈছে। ইয়াতে আমাৰ যি এছিয়া মহাদেশ আছে সেইটো আৰু যিটো আমাৰ ইউৰোপ মহাদেশ আছে এইটোক উৰাল মাউণ্টেনে কি কৰিছে পৃথক কৰিছে। সেইকাৰণে অপচন ডি যিটো আছে য'ত 1 আৰু 4 আছে সেইটো আমাৰ শুদ্ধ উত্তৰ হ'ব।
16 নম্বৰ প্ৰশ্ন ভাৰত ত্যাগ আন্দোলনৰ কাৰণ 1 নম্বৰত দিছে ক্ৰিপছ মিছনৰ ব্যৰ্থতা এইটো সঁচা হয় 2 নম্বৰত দিছে জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি এইটো সঁচা হয় 3 নম্বৰত দিছে সাম্প্ৰদায়িক বাটোৱাৰা এইটো মিছা হয় আৰু 4 নম্বৰত দিছে দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা এইটো মিছা হয় তাৰমানে 1 আৰু 2 য'ত আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ত আছে 1 আৰু 2 সেইকাৰণে অপচন এ যিটো আছে এইটো শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্ন অসমত 1857 চনৰ বিদ্ৰোহৰ কাৰণসমূহৰ ভিতৰত আছিলে 1 নম্বৰত দিয়া আছে মুদ্ৰা অৰ্থনীতিৰ প্ৰচলন এইটো মিছা হয় 2 নম্বৰত দিছে লৰ্ড ডালহাউজিৰ সত্য বিলোপ নীতি এইটো সঁচা হয় 3 নম্বৰত দিছে অভিজাত শ্ৰেণীৰ কৰ্মসংস্থানহীনতা এইটো মিছা হয় 4 নম্বৰত কৈছে চাহ খেতিৰ ভূমি ৰাজহ বৃদ্ধি এইটো সঁচা হয় 2 আৰু 4 য'ত আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ত আছে 2 আৰু 4 সেইকাৰণে অপচন বি ৰাইট এনসাৰ হ'ব 18 নম্বৰ প্ৰশ্ন 1920-21 বিত্তীয় বৰ্ষত প্ৰচলিত কানি শুল্ক 1615 মুনৰ পৰা 1922-23 বৰ্ষত 993 মুন হৈছিলে কানি বিক্ৰীৰ ফলত উপাৰ্জিত ৰাজহুৱাৰ পৰিমাণ 19 লাখ টকা পৰ্যন্ত কমি গৈছিল ইয়াৰ দুটা শুদ্ধ কাৰণ বাছি উলিওৱা 1 নম্বৰত দিছে কানিৰ ওপৰত চৰকাৰে শুল্ক বৃদ্ধি কৰিছিলে এইটো মিছা হয় 2 নম্বৰত কৈছে আহোম সভাই কানি বৰ্জনৰ আহ্বান জনাইছিলে এইটো মিছা হয় 3 নম্বৰত কৈছে অসহযোগ আন্দোলনৰ প্ৰভাৱ এইটো সঁচা হয় আৰু 4 নম্বৰত কৈছে কংগ্ৰেছৰ কৰ্মীসকলৰ সফল কাৰ্যপন্থা এইটো সঁচা হয় 3 আৰু 4 য'ত শুদ্ধ হয় সেইটো আমি অপচন বিচাৰিব লাগিব 3 আৰু 4 আমাৰ অপচন বি ত আছে সেইকাৰণে অপচন বি টো আমাৰ শুদ্ধ উত্তৰ হ'ব 19 নম্বৰ প্ৰশ্ন দেশ বিভাজনৰ পিছত অসমে সন্মুখীন হোৱা দুটা সমস্যা হ'ল 1 নম্বৰত দিছে ভয়ংকৰ দুৰ্ভিগ্ন এইটো মিছা হয় 2 নম্বৰত দিছে ভৌগোলিক পুনৰ্গঠনৰ সমস্যা এইটো সঁচা হয় 3 নম্বৰত দিছে মহামাৰী এইটো মিছা হয় আৰু 4 নম্বৰত দিছে অনুপ্ৰৱেশ এইটো সঁচা হয় সেইকাৰণে আমাৰ 2 আৰু 4 চাব লাগিব ক'ত আছে সেইটো অপচন আমাৰ শুদ্ধ হ'ব অপচন এ ত আছে 2 আৰু 4 সেইকাৰণে অপচন এ আমাৰ শুদ্ধ উত্তৰ 20 নম্বৰ প্ৰশ্ন মুদ্ৰাৰ বৈশিষ্ট্য কেইটামান দিয়া আছে তাৰে কোন কেইটা শুদ্ধ হ'ব এইটো সুধিছে 1 নম্বৰত দিছে মুদ্ৰা বিভাজনীয় এইটো সঁচা হয় 2 নম্বৰত দিছে তৰল্য গুণ সম্পন্ন এইটো সঁচা হয় 3 নম্বৰত দিছে বিনিময়ৰ মাধ্যম এইটো মিছা হয় 4 নম্বৰত দিছে স্থগিত দেনা পাওনাৰ মানদণ্ড এইটো মিছা হয় তাৰমানে 1 আৰু 2 য'ত আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন চি ত আছে 1 আৰু 2 সেইকাৰণে অপচন চি হ'ব শুদ্ধ উত্তৰ 21 নম্বৰ প্ৰশ্ন পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদটো হৈছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ টিটি কাকা যিটো আছে সেইটো 22 নম্বৰ প্ৰশ্ন যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত হয় সেই প্ৰক্ৰিয়া হ'ল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি বিত্তীয় অন্তৰ্ভুক্তিকৰণ 23 নম্বৰ প্ৰশ্ন এ দিয়া আছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এইটো আমাৰ এ নম্বৰ যিটো আছে এইটো সঁচা হয় বি নম্বৰত কৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্যকাল 4 বছৰ এইটো মিছা হয় ঠিক আছে সেইকাৰণে এ শুদ্ধ বি অশুদ্ধ এইটো কোনটো অপচনত আছে সেইটো আমি চাব লাগিব এইটো আমাৰ অপচন এ ত আছে সেইকাৰণে অপচন এ আমাৰ শুদ্ধ উত্তৰ হ'ব 24 নম্বৰ প্ৰশ্ন অৰ্থনীতিবিদ জৰ্জ চিজামৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা দুটা গুণ থাকিব লাগিব এ নম্বৰ যিটো উক্তি আছে এইটো মিছা হয় এই উক্তিষাৰ জৰ্জ চিজামে দিয়া নহয় জিম্বাৰমেনে দিয়াহে বি নম্বৰত কৈছে মানুহ সম্পদৰ লগত উৎপাদক আৰু উপভোক্তা হিচাপে জড়িত এইটো সঁচা হয়
তাৰ মানে এ অশুদ্ধ আৰু বি শুদ্ধ এটো কোনটো অপচনত আছে অপচন ডি ত আছে সেইকাৰণে অপচন ডি আমাৰ শুদ্ধ উত্তৰ হ'ব 25 নম্বৰ প্ৰশ্ন পৰিৱেশ শব্দটোৱে কোনো জীৱ বা সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায় এটো আমাৰ সঁচা হয় বি নম্বৰত কৈছে পৰিৱেশৰ উৎপাদনসমূহক মূল দুটা ভাগত ভাগ কৰিব পাৰি জৈৱ আৰু অজৈৱ এইটো আমাৰ সঁচা হয় তাৰ মানে এ আৰু বি দুটা যত শুদ্ধ এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ত আমাৰ কৈছে এ শুদ্ধ বি শুদ্ধ সেইকাৰণে অপচন বি আমাৰ শুদ্ধ উত্তৰ 26 নম্বৰ প্ৰশ্ন এত কৈছে 1951 চনৰ পৰা 2001 চনলৈ অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ 232% এইটো সঁচা হয় বি নম্বৰত কৈছে এই জনসংখ্যা বৃদ্ধিৰ কাৰণ হৈছে উচ্চ জন্মহাৰ আৰু অধিক মাত্ৰাত হোৱা জনপ্ৰব্ৰজন এইটো মিছা হয় কাৰণ উচ্চ জন্মহাৰৰ কথা উল্লেখ নাই আমাৰ কিতাপত দেই অধিক মাত্ৰাত হোৱা জনপ্ৰজনন এইটো হয় কিন্তু উচ্চ জন্মহাৰৰ কথা কিতাপত উল্লেখ কৰা হোৱা নাই সেইকাৰণে এ শুদ্ধ বি অশুদ্ধ এইটো কোনটো অপচনত আছে এইটো আমি চাব লাগিব অপচন এ ত আছে সেইকাৰণে অপচন এ আমাৰ শুদ্ধ উত্তৰ হ'ব য'ত এ শুদ্ধ বি অশুদ্ধ বুলি কৈছে 27 নম্বৰ প্ৰশ্ন ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাকৈ বহু বেছি আছিলে এইটো সঁচা হয় বি নম্বৰত কৈছে উজনি অসমৰ ব্ৰাহ্মণ পুৰোহিতসকলে ব্ৰিটিছৰ বিৰোধিতাৰ কৰিছিলে এইটো সঁচা হয় তাৰ মানে এ শুদ্ধ আৰু বি শুদ্ধ এইটো কোনটো অপচনত আছে এইটো চাব লাগিব অপচন ডি ত আছে এ শুদ্ধ বি শুদ্ধ এইটো আমাৰ ৰাইট এনসাৰ হ'ব 28 নম্বৰ প্ৰশ্ন বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ আছিলে অসম প্ৰদেশ গঠন এইটো সঁচা হয় বি নম্বৰত কৈছে অসম প্ৰদেশৰ প্ৰথম মুখ্য আয়ুক্ত আছিলে জন বেমফিল্ড ফুলাৰ এইটো মিছা হয় তাৰ মানে এ শুদ্ধ বি অশুদ্ধ এইটো কোনটো অপচনত আছে অপচন ডি ত আছে অপচন ডি আমাৰ শুদ্ধ উত্তৰ হ'ব 29 নম্বৰ প্ৰশ্ন এত দিয়া আছে খ্ৰীষ্টপূৰ্ব ৪ৰ্থ সহস্ৰাব্দতে হিন্দু উপত্যকাত উন্নত নাগৰিক সভ্যতাৰ বিকাশ হৈছিলে এইটো সঁচা হয় বিত কৈছে হিন্দু সভ্যতাৰ বিভিন্ন স্থানত পশুপতি শিৱলিংগ আদি মূৰ্তি আৱিষ্কাৰ হৈছিল এইটো সঁচা হয় তাৰ মানে এ শুদ্ধ আৰু বি শুদ্ধ এইটো আমাৰ কোনটো অপচনত আছে সেইটো চাব লাগিব অপচন সি কোৱা হৈছে যে এ আৰু বি শুদ্ধ এইটোৱে আমাৰ ৰাইট এনসাৰ হ'ব 30 নম্বৰ প্ৰশ্ন ভাৰতলৈ প্ৰৱেশ কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ তলত দিয়া কোনটো ক্ৰম শুদ্ধ আৰু যেটো ক্ৰম দিয়া আছে তাৰে অপচন যেটো বি দিয়া আছে এটো শুদ্ধ হ'ব নিগ্ৰো গোষ্ঠী তাৰ পিছত প্ৰট অস্ট্ৰেলিয়াত বা অস্ট্ৰিক তাৰ পিছত মংগোলীয় গোষ্ঠী তাৰ পিছত নাৰ্ডিক আৰ্য 31 নম্বৰ প্ৰশ্ন ক অংগৰ লগত খ অংগ মিলোৱা 1 নম্বৰত দিয়া আছে কথাকলিটো কেৰেলাৰ হয় কেৰেলাৰ লগত মিলিব বিৰ লগত 2 নম্বৰত দিয়া আছে ভাৰতনাট্যম এটো তামিলনাডুৰ হয় সিৰ লগত মিলিব তাৰ পিছত আছে ক্ষত্ৰিয় 3 নম্বৰ এটো আমাৰ অসমৰ লগত মিলিব আৰু 4 নম্বৰ কথক হল উত্তৰ ভাৰত 1 বিৰ লগত 1 বিৰ লগত 2 সিৰ লগত 3 4 ডিৰ লগত আৰু 4 এৰ লগত এটো অপচন কোত আছে অপচন এ ত আছে সেইকাৰণে অপচন এ হ'ব আমাৰ শুদ্ধ উত্তৰ 32 নম্বৰ প্ৰশ্ন ক অংগৰ লগত খ অংগ মিলোৱা এ নম্বৰ দিয়া আছে উত্তৰ আটলান্টিক চুক্তি সংগঠন এইটো আমাৰ ব্ৰুসেলত আছে ব্ৰুসেল যেটো আছে 4 নম্বৰ এটোৰ লগত মিলিব দক্ষিণ পূব এছিয়া জাতিসমূহৰ সংঘ এইটো আমাৰ 3 লগত মিলিব জাকাৰ্টাত আছে ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল অন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ এইটো ডুবাইত আছে 1 নম্বৰৰ লগত মিলিব ডি নম্বৰত আছে দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা এইটো কাঠমাণ্ডুত হ'ব 2 লগত মিলিব তাৰ মানে A4 ৰ লগত B3 ৰ লগত
চি 1ৰ লগত আৰু ডি 2ৰ লগত এইটো কোনটো অপশ্যনত আছে অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চি হ'ব আমাৰ শুদ্ধ উত্তৰ 33 নম্বৰ প্ৰশ্ন ক অংগৰ লগত খ অংগ মিলোৱা এ নম্বৰত দিয়া আছে গিৰীশ ঘোষ এইটো আমাৰ 4ৰ লগত মিলিব মীৰ কাছিম অমৰেন্দ্ৰ নাথ দত্ত এইটো আমাৰ এৰ লগত মিলিব বংগৰ অংগছেদ চি নম্বৰত আছে ক্ষীৰোদ প্ৰসাদ এইটো আমাৰ 2ৰ লগত মিলিব পলাশীৰ প্ৰায়চিত্ৰ আৰু ডি নম্বৰত দিয়া আছে অমৃতলাল বসু এইটো সাব্বাস বাঙালী এইটোৰ লগত মিলিব তাৰমানে এ 4ৰ লগত বি 1ৰ লগত চি 2ৰ লগত আৰু ডি 3ৰ লগত আৰু এইটো আমাৰ অপশ্যন এৰ লগত মিল খাইছে সেইকাৰণে অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ হ'ব 34 নম্বৰ প্ৰশ্ন ক অংগৰ লগত খ অংগ মিলোৱা এ নম্বৰত দিয়া আছে অসম চিকিৎসা মহাবিদ্যালয় এইটো 3ৰ লগত মিল খাব এ 3ৰ লগত 1947 বি নম্বৰত দিয়া আছে অসম কৃষি বিশ্ববিদ্যালয় এইটো আমাৰ 1ৰ লগত মিল খাব 1969 চি নম্বৰত দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয় এইটো আমাৰ 4ৰ লগত মিল খাব 1948 আৰু ডি নম্বৰত দিয়া আছে শিলচৰ মেডিকেল কলেজ শিলচৰ চিকিৎসা মহাবিদ্যালয় এইটো 2ৰ লগত মিল খাব 1968 মানে এ 3ৰ লগত বি 1ৰ লগত চি 4ৰ লগত আৰু ডি 2ৰ লগত এইটো কোনটো অপশ্যনত আছে এইটো আছে আমাৰ অপশ্যন চিত সেইকাৰণে অপশ্যন চি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব 35 নম্বৰ প্ৰশ্ন ক অংগৰ লগত খ অংগ মিলোৱা এ নম্বৰত দিয়া আছে প্ৰাথমিক বৃত্তি এইটো আমাৰ 3ৰ লগত মিলিব খনিজ সম্পদ আহৰণ বি যিটো আছে দ্বিতীয় বৃত্তি এইটো আমাৰ শিল্পোৎপাদন এইটোৰ লগত মিলিব 1ৰ লগত মিলিব চি যিটো আছে তৃতীয় বৃত্তি এইটো আমাৰ যাতায়াতৰ লগত মিল খাব আৰু ডিত আছে চতুৰ্থ বৃত্তি এইটো আমাৰ প্ৰচাৰ মাধ্যম এ 3ৰ লগত বি 1ৰ লগত চি 4ৰ লগত আৰু ডি 2ৰ লগত এইটো আমাৰ অপশ্যন এত আছে সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব 37 নম্বৰ প্ৰশ্ন ক অংগৰ লগত খ অংগ মিলোৱা এ নম্বৰত দিয়া আছে অষ্ট্ৰেলিয়াৰ হ'ব কেনবেৰা বি 2ৰ লগত মিলিব ইজৰাইলৰ লগত বি যিটো আছে এইটো 1ৰ লগত জেৰুজালেম কানাডাটো অটোৱা হ'ব 3-4ৰ লগত আৰু ভূটানৰ লগত হ'ব থিম্ফু 3ৰ লগত মিলিব এইবিলাক সকলো ৰাজধানী হয় ঠিক আছে আৰু এ 2ৰ লগত বি 1ৰ লগত চি 4ৰ লগত আৰু ডি 3ৰ লগত এইটো আমাৰ অপশ্যন বিত আছে সেইকাৰণে অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ হ'ব আকৌ ক অংগৰ লগত খ অংগ মিলাব দিছে 37ত এ যিটো আছে শিল বালি মাটি মানিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগ এইটো হ'ব 2ৰ লগত মিলিব স্থলমণ্ডল ঠিক আছে 2 যিটো আছে পৃথিৱীৰ নদ নদী সাগৰ মহাসাগৰ হ্ৰদ আদি জলাশয়বোৰ এইটো হ'ল জলমণ্ডল বি 3ৰ লগত মিলিব এইটো 3 হয় নাম্বাৰ উল্টা পুল্টা হৈছে অলপ ভূপৃষ্ঠৰ পৰা ওপৰলৈ বিয়পি থকা গেছীয় আৱৰণ এইটো হ'ব বায়ুমণ্ডল 4ৰ লগত মিলিব কিন্তু ইয়াতে জলমণ্ডল বুলি লিখা আছে ইংৰাজী যিটো লিখিছে এইটো শুদ্ধ হয় এটমস্ফিয়াৰ কিন্তু অসমীয়াত জলমণ্ডল দুটা হৈছে চোৱা 3 নম্বৰতো আৰু 4 নম্বৰ দুটাতে জলমণ্ডল দিয়া আছে পৃথিৱীৰ উদ্ভিদ আৰু প্ৰাণী থকা অংগ এইটো হ'ব জীৱমণ্ডল তাৰমানে এ 2ৰ লগত বি 3ৰ লগত চি 4ৰ লগত আৰু ডি 1ৰ লগত এইটো কোনটো অপশ্যনত আছে সেইটো আমি চাব লাগিব অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ হ'ব 38 নম্বৰ প্ৰশ্ন ক অংগৰ লগত খ অংগ মিলোৱা এত দিয়া আছে বিশ্ব সম্পদ যিটো আছে এইটো মহাসাগৰৰ লগত মিলিব 1 নম্বৰৰ লগত মিলিব জাতীয় সম্পদ অভয়াৰণ্য চিৰবিৰাজমান সম্পদ সূৰ্যৰ ৰশ্মি আৰু স্থানিক সম্পদ হৈছে বিভিন্ন খনিজ পদাৰ্থ এ 1ৰ লগত বি 2ৰ লগত চি 3ৰ লগত আৰু ডি 4ৰ লগত এইটো কোনটো অপশ্যনত আছে অপশ্যন বিত আছে এইটো আৰু অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ 39 নম্বৰ প্ৰশ্ন
ক অংগৰ লগত খ অংগ মিলোৱা ইয়াত কামৰূপ দিয়া আছে এৰ লগত 2 মিলিব ফেলোস্পাৰ বিত নগাঁও দিয়া আছে নগাঁৱৰ লগত কোৱাৰ্টছ যিটো আছে 4 অপশ্যন এইটো মিলিব সি নম্বৰত কাৰ্বি আংলং দিয়া আছে কাৰ্বি আংলঙৰ লগত চীনামাটি যিটো আছে এইটো মিলিব আৰু ডি নম্বৰত নলবাৰী দিয়া আছে নলবাৰীত হাসি মাটি যিটো দিয়া আছে এইটো মিলিব এ 2 ৰ লগত বি 4 ৰ লগত সি 1 ৰ লগত আৰু ডি 3 ৰ লগত এটো কোনটো অপশ্যনত আছে অপশ্যন ডি ত আছে এই কাৰণে অপশ্যন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট এতিয়া আমি 40 নম্বৰ প্ৰশ্নত আহিছো শুদ্ধ ক্ৰমত সজোৱা এ নম্বৰত দিয়া আছে জয়ন্তীয়া বিদ্ৰোহ যিটো আমাৰ 1861 চনত হৈছিল 1861 বি নম্বৰত দিছে আয়কৰ প্ৰৱৰ্তন এটো হৈছিল আমাৰ 1860 লাচিমাৰ বিদ্ৰোহ 1894 ডি নম্বৰ দিছে মুফত মিলছৰ অসম আগমন এটো হৈছিল 1853 তাৰমানে আমাৰ প্ৰথমতে ডি নম্বৰটো হ'ব তাৰ পিছত আমাৰ বি নম্বৰ হ'ব তাৰ পিছত আমাৰ এ নম্বৰ হ'ব আৰু তাৰ পিছত আমাৰ সি নম্বৰ হ'ব চাৰিটা যি অপশ্যন দিয়া আছে এই অপশ্যনত আমাৰ এইটো সিকোয়েন্স দিয়া হোৱা নাই মই তোমালোকক ইয়াৰৰ হৈতে মিলাই কিনে ইয়াতে দেখাই দিলো তোমালোকে একবাৰ টেক্সট বুকত চাবা এই ইয়াৰ কেটা মিলিছে নে নাই তাৰ পিছত মোক একবাৰ কমেন্টছত জনাই দিবা মই এটো তোমালোকৰ কাৰণে ৰাখি থৈ দিলো 41 নম্বৰ প্ৰশ্ন মাটিকালিৰ বিতৰণৰ ওপৰত ভিত্তি কৰি তলৰ মহাদেশসমূহ সৰুৰ পৰা ডাঙৰলৈ সজোৱা মাটিকালিৰ দিশত আটাইতকৈ সৰু হ'ব ওচেনিয়া মহাদেশ এটো আমাৰ 1 নম্বৰত আহিব তাৰ পিছত হ'ব আমাৰ দক্ষিণ আমেৰিকা মহাদেশ এটো 2 নম্বৰত আহিব তাৰ পিছত উত্তৰ আমেৰিকা মহাদেশ এটো 3 নম্বৰত আহিব আৰু শেষত হ'ব আফ্ৰিকা মহাদেশ তাৰমানে সি ডি বি এ সি ডি বি এ অপশ্যন ডি ত আছে এই কাৰণে অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ হ'ব 42 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা জিলাসমূহৰ জনসংখ্যাৰ ঘনত্ব অনুসৰি উচ্চৰ পৰা নিম্নলৈ সজোৱা আটাইতকৈ বেছি ঘনত্ব থকা জিলা হল ধুবুৰী এটো ধুবুৰী যিটো ডি আছে এটো 1 নম্বৰত আহিব তাৰ পিছত শিৱসাগৰ এটো 2 নম্বৰত আহিব তাৰ পিছত হল ধেমাজি এটো 3 নম্বৰত আহিব আৰু শেষত আমাৰ কাৰ্বি আংলং এটো 4 নম্বৰত আহিব তাৰ মানে ডি বি সি এ ডি বি সি এটো কোনটো অপশ্যনত আছে অপশ্যন এ ত আছে কাৰণ অপশ্যন ই আমাৰ শুদ্ধ উত্তৰ হ'ব 43 নম্বৰ প্ৰশ্ন তলৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আয়তন অনুসৰি নিম্নৰ পৰা উচ্চলৈ সজোৱা এই কোৱেশ্চনটো মই মিলাব পৰা নাই মই তোমালোকক দেখুৱাই দিম কাজিৰঙা আটাইতকৈ বেছি হয় নিম্নৰ পৰা উচ্চলৈ সজাব দিছে তাৰমানে কোনটো নেশনেল পাৰ্কৰ কম এৰিয়া আছে এনেকুৱাকে সজাই ওপৰৰ ফালে যাব লাগিব হাইয়েষ্ট এৰিয়া থকা নেশনেল পাৰ্ক হল কাজিৰঙাৰ এৰিয়া হল 1090 তাৰ পিছত মানস নেশনেল পাৰ্ক 950 তাৰ পিছত ডিব্ৰু সাইখোৱা 340 আৰু তাৰ পিছত নামেৰি 200 আমাৰ একচুয়ালি ডি সি বি এ হ'ব লাগিছিলে আৰু এইটো অপশ্যন ইয়াতে দিয়া হোৱা নাই সেই কাৰণে তোমালোকে এই কোৱেশ্চনটো তোমালোকৰ ছাৰৰ লগত একবাৰ ডিসকাস কৰিবা আৰু এইটো মোক কমেন্টছ কৰি একবাৰ জনাই দিবা 44 নম্বৰ প্ৰশ্ন শুদ্ধ ক্ৰমত সজোৱা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে হেতু এ বি সি ডি প্ৰথমতে শিমলা কনফাৰেন্স হৈছিল তাৰ পিছত কেবিনেট মিশন ভাৰতলৈ আহিছে তাৰ পিছত প্ৰত্যক্ষ দাবী দিৱস পালন কৰা হৈছিল আৰু শেষত ভাৰত স্বাধীন আইন এটো হৈছিল তাৰ মানে এটো কাৰেক্ট সিকোয়েন্সত আছে এ বি সি ডি আৰু এই সেই কাৰণে অপশ্যন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ 45 নম্বৰ প্ৰশ্ন ইয়াতে এটা টেবুল দিয়া আছে 2012-13 চনত 6.7%
উন্নয়নৰ হাৰ আছিলে যিটো 13-14ত 7.2% হৈছেগৈ আৰু এতিয়া এই অৰ্থনৈতিক উন্নয়নৰ কাৰণ কি সেইটো ক'ব দিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো অৰ্থনৈতিক সংস্কাৰ। ডিয়াৰ ষ্টুডেণ্টছ, ইয়াতে আমাৰ এতিয়া কেইটামান ডেছক্ৰিপটিভ টাইপ কুৱেশ্যনছ আছে আৰু এইখিনিয়ে আছিলে আমাৰ শিৱসাগৰ জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন 2023-24ৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ কুৱেশ্যন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিছকাছ কৰিলোঁ 45টা যি MCQ কুৱেশ্যনছ আছে সেই কুৱেশ্যনছবোৰ। ইয়াৰে দুটা কুৱেশ্যনছ মই তোমালোকৰ কাৰণে এৰিছোঁ, সেই কুৱেশ্যন দুটা তোমালোকে ছল্ভ কৰি মোক এবাৰ কমেণ্টছ বক্সত জনাই দিবা। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, কমেণ্টছ কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।